Hello my dear friends, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত আসাম টেট এক্সাম 2021 ৰ এটি পাঠ সৌৰজগত সোলাৰ সিস্টেম আৰু ইয়াৰ নক্ষত্ৰ গ্ৰহ আৰু উপগ্ৰহ এই বিষয়ে আমি কিছু কথা জানিম। আৰু এই ভিডিঅ'টি প্ৰশ্নোত্তৰ ভিডিঅ' নহয়, মই চেষ্টা কৰিছো অতি সহজ ভাষাত বৰ্ণনা কৰিবলৈ। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে, মোৰ ভিডিঅ'ৰ কন্টেন্ট আৰু উপস্থাপন যদি ভাল পায়, মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকে। আহকচোন বাৰু আজি আমি এই ভিডিঅ'ৰ বিষয়বস্তুখিনি জানি লওঁ। সূৰ্য হৈছে পৃথিৱীৰ একেবাৰে ওচৰত থকা নক্ষত্ৰ। আমাক এতিয়া প্ৰশ্ন দিয়ে পৃথিৱীৰ একেবাৰে ওচৰত থকা নক্ষত্ৰ কি? আৰু যেহেতু ই পৃথিৱীৰ একেবাৰে ওচৰত থকা নক্ষত্ৰ, সেইকাৰণে আমি ইয়াক আকাৰত ডাঙৰ দেখা পাওঁ। পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সালসলনি এই সকলোবোৰৰ কাৰণ হৈছে সূৰ্য। ইয়াত আমাক প্ৰশ্ন দিব পাৰে, চাৰিটা বিকল্প দিছে, চাৰিটা ভাবিলক দিন ৰাতি হোৱা ঋতু পৰিৱৰ্তন, বতৰৰ সালসলনি, আৰু চতুৰ্থটো আপুনি বেলেগ কিবা এটা দিছে যে সূৰ্যৰ অৱস্থিতিৰ কাৰণে তলৰ কোনটো ক্ৰিয়া নহয়। গতিকে আমি দেখা পাম যে ইয়াৰ ভাবিলক আমাক দিয়া এই তিনিটা আমি যেতিয়া জানো, বাকিটো যদি নহয় আমি তেতিয়া এইটো অপশনটো আমাৰ শুদ্ধ উত্তৰ হ'ব। বা আপোনাক চাৰিটা বিকল্প দিলে তাৰ মাত্ৰ এটা ইয়াৰে শুদ্ধ এটা দিলে আপনি তেতিয়া গম পাব যে নাই তলৰ কোনটো ক্ৰিয়া সূৰ্যৰ অৱস্থিতিৰ কাৰণে সম্ভৱ হৈছে, যেনেকৈ ঋতু পৰিৱৰ্তন ভাবিলক, আৰু বাকি কেইটামান এনেই দিছে আপোনাক, গতিকে আপোনালোকে তেতিয়া উত্তৰটো শুদ্ধ কৰিব পাৰিব। সূৰ্যতকৈ বহুগুণে ডাঙৰ নক্ষত্ৰ আকাশত আছে। এয়া হয়তো আমি যদি ভাবিছো যে সূৰ্যই একেবাৰে আটাইতকৈ ডাঙৰ নক্ষত্ৰ আকাশত থকা, কিন্তু এয়া নহয়। সূৰ্যতকৈ বহুগুণে ডাঙৰ নক্ষত্ৰ মহাকাশত আছে, কিন্তু এই নক্ষত্ৰবোৰ আমাৰ পৰা বহু দূৰত থকা বাবে এইবিলাক আমি অতি সৰু দেখা পাওঁ। ইতিমধ্যে প্ৰথম পেজত আমি গম পালোৱে যে সূৰ্য হৈছে পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ, সেইবাবে আমি আকাৰত ডাঙৰ দেখা পাওঁ। বাকী সূৰ্যতকৈ বহুগুণে ডাঙৰ যদি নক্ষত্ৰ আছে, সেইবিলাক যিহেতু আমাৰ পৰা বহুত দূৰত থকা আছে বাবে আমি সেইবিলাকক অতি সৰু দেখা পাওঁ। সূৰ্য অতি উত্তপ্ত নক্ষত্ৰ আৰু ইয়াৰ উষ্ণতা প্ৰায় 6000 ডিগ্ৰী সেলসিয়াছ। ইয়াৰ ওপৰৰ যিটো অংশ আছে ইয়াৰ উত্তাপ প্ৰায় 6000 ডিগ্ৰী সেলসিয়াছ। গতিকে আমি গম পাইছো যে ই অতি উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ বয়স যদি সুধে, সূৰ্যৰ বয়স প্ৰায় 500 কোটি বছৰ, 500 crore years। আৰু সূৰ্যৰ প্ৰচুৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱীত গ্ৰহত জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে। যদি সূৰ্যটো নোহোৱা কৰি দিওঁ তেন্তে পৃথিৱীত জীৱৰ জীৱন ধাৰণ সম্ভৱ নহ'ব। এই আমি যিটো গ্ৰহত বাস কৰিছো পৃথিৱীত, এই গ্ৰহত যিমান সংখ্যক জীৱ উদ্ভিদ জীয়াই আছে তাৰ মূলতে হৈছে সূৰ্যৰ প্ৰচুৰ শক্তি। সৌৰজগতৰ গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহপুঞ্জসমূহে নিজ নিজ কক্ষপথেৰে অনবৰতে ঘূৰি থাকে। প্ৰত্যেকটো নিজা নিজা ৰাস্তা আছে, নিজা নিজা কক্ষপথ, যিটো আমি অৰবিট বুলি কওঁ, যে নিজে নিজে ঘূৰিবৰ কাৰণে এটা নিজাকে বাট আছে। গ্ৰহৰ বেলেগ, উপগ্ৰহৰ বেলেগ, ধূমকেতুৰ বেলেগ, উল্কা, গ্ৰহপুঞ্জ সকলোৰে বেলেগ বেলেগ আছে। সৌৰজগতত বৰ্তমান 8টা গ্ৰহ আৰু বহুতো উপগ্ৰহ আৰু গ্ৰহপুঞ্জ আছে। কিমানটা গ্ৰহ আছে পৰীক্ষাত আমাক দিব পাৰে বৰ্তমান সময়ত, কাৰণ ইয়াতে বৰ্তমান বুলি কোৱাৰ কিবা কাৰণ আছে, মই নিশ্চয় পিছত মই আপোনাক জনাম। বৰ্তমান সময়ত আমাৰ সৌৰজগতত 8টা গ্ৰহ আছে, 8 প্লেনেট, আৰু বহুতো কি আছে উপগ্ৰহ আছে আৰু গ্ৰহাণুপুঞ্জ আছে। এতিয়া আমি সেই 8টা গ্ৰহৰ বিষয়ে আমি জানি লওঁ। যদি সূৰ্যৰ পৰা ক্ৰমে অলপ আঁতৰত থকা গ্ৰহকেইটা আমি সেই হিচাপে যদি আমি জানো, তেন্তে চাওক বুধ হৈছে সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহ। তাৰপিছত শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এতিয়া চাওক আপোনাক প্ৰশ্ন সুধিব পাৰে যে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটিৰ নাম। নেপচুন হ'ব। সূৰ্যত থকা আটাইতকৈ ওচৰৰ গ্ৰহটিৰ নাম কি হ'ব? বুধ হ'ব। সূৰ্যৰ পৰা দ্বিতীয় দূৰত্বত থকা গ্ৰহটিৰ নাম কি হ'ব? শুক্ৰ হ'ব। গতিকে বা আপোনাক দিলে যে ক্ৰনলজিকে সজাব লাগে যে দূৰত্ব অনুসৰি আপোনাক পৃথিৱী, মংগল, বৃহস্পতি, শনি, গতিকে আপোনাক যেতিয়া উল্টা পুল্টাকে দিব, আপুনি মনত ৰাখিব লাগে যে কোনটোৰ ক্ৰম কেতিয়া আছে। বুধ, শুক্ৰ, আকৌ মই পঢ়ি দিছো বাৰু, বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আমাক সাধাৰণতে দিয়ে যে আটাইতকৈ ওচৰত থকা আৰু
আটাইতকৈ দূৰত থকা গতিকে বুধ হ'ল আটাইতকৈ ওচৰত থকা নেপচুন হৈছে আটাইতকৈ দূৰত থকা গ্ৰহ এইবাৰ আমি জানি লওঁ যে গ্ৰহবিলাক যদি আমি আকাৰ অনুসৰি ডাঙৰৰ পৰা যদি সৰুলৈ আমি সজাওঁ তেতিয়া কোন কেনেকৈ হ'ব তেন্তে আমি সকলোৱে জানো যে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হৈছে বৃহত্তম গ্ৰহটোৰ নাম হৈছে বৃহস্পতি দ্বিতীয় বৃহত্তম গ্ৰহ হৈছে শনি ইউৰেনাছ নেপচুন পৃথিৱী মংগল পৃথিৱী শুক্ৰ মংগল আৰু বুধ তাৰ মানে আমি ইয়াতেও দুটা কথা গম পালো যে মানে আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হৈছে বৃহস্পতি আৰু আটাইতকৈ সৰুটোৰ নাম হৈছে বুধ এটা যদি কোৱা হয় যে পৃথিৱীৰ যিটো গ্ৰহ আছে পৃথিৱীতকৈ সৰু আকাৰৰ গ্ৰহ তিনিটা কি কি বা আপোনাক পৃথিৱীতকৈ সৰু আকাৰৰ চাৰিটা গ্ৰহৰ অপচন আমাক দিলে আৰু এই শুক্ৰ মংগল আৰু বুধৰ উপৰিও আৰু কোনোবা এটা দিলে গতিকে আপোনালোকে মনত ৰাখিব লাগিব পৃথিৱী হৈছে চতুৰ্থ বৃহত্তম গ্ৰহ ক্ষুদ্ৰতম হৈছে বুধ দ্বিতীয় ক্ষুদ্ৰতম হৈছে মংগল শুক্ৰ এদিকে গতিকে আপুনি ৰিভাৰ্সটো বা যেনেকৈ মনত ৰাখে বৃহস্পতি আটাইতকৈ ডাঙৰ আৰু একেবাৰে সৰুটো হৈছে বুধ আৰু দ্বিতীয় বৃহত্তম গ্ৰহৰ নাম হৈছে শনি আহকচোন বাৰু পৰৱৰ্তী কিছু কথা জানি লওঁ এতিয়া 2008 চনৰ আগলৈকে প্লুটো সৌৰজগতৰ নৱম গ্ৰহ হিচাপে জনা গৈছিল অলপ আগতে মই কৈছো বৰ্তমান সময়ত কিমান গ্ৰহ আছে 8টা 2000 চনৰ আগষ্ট মাহৰ আগলৈকে প্লুটো সৌৰজগতৰ নৱম গ্ৰহ আছিল গতিকে 2006 চনৰ আগষ্ট মাহৰ আগলৈকে প্লুটো সৌৰজগতৰ নৱম গ্ৰহ আছিল 9th প্লেনেট তাৰ মানে বৰ্তমান সময় এখানে 8টা বুলি কোৱা হৈছে এতিয়া চাওক যে কিয় এটো গ্ৰহৰ পৰা বাদ দিলে কিন্তু 2006 চনৰ পিছত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থা ইন্টাৰনেশ্যনেল এষ্ট্ৰোনমিক্যাল ইউনিয়ন আমরা কেতিয়াবা এইটো দিয়ে IAU ৰ সম্পূৰ্ণ ৰূপ কি ইন্টাৰনেশ্যনেল এষ্ট্ৰোনমিক্যাল ইউনিয়ন বা অসমীয়াত ক'লে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থা এই সংস্থাটোৱে প্লুটো গ্ৰহ অন্যান্য গ্ৰহৰ দৰে নকৈ এক 52 গ্ৰহ ড্warf প্লেনেট বুলি কোৱা হয় এতিয়া আপোনাক এইটো প্ৰশ্ন দিব পাৰে যে যেতিয়া প্লুটো গ্ৰহৰ হাৰিৰ পৰা বাদ দিয়া হ'ল এতিয়া প্লুটো কি বুলি জনা যায় এটো হৈছে ইংৰাজী শব্দ হৈছে ড্warf প্লেনেট আৰু অসমীয়াত ক'লে 52 গ্ৰহ আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুটো গ্ৰহ সম্পৰ্কে কি কয় আপনি জানিলো এই গ্ৰহ মানে প্লুটোৰ কথা কোৱা হৈছে এই গ্ৰহই নিজৰ কক্ষপথে দি ঘূৰাৰ উপৰিও আন গ্ৰহৰ কক্ষপথে দি ঘূৰা দেখা গৈছে গতিকে ইয়াক এটা প্ৰকৃত গ্ৰহ বোলা যায় সাধাৰণতে গ্ৰহবিলাকে নিজৰ কক্ষপথত ঘূৰে যেহেতু প্লুটো সেই যেটো শৰ্ত এটো যেটো মানি নচলে এইভাবে প্লুটো গ্ৰহৰ যেটো হাৰি আছিল তাৰ পৰা বাদ দিয়া হৈছে পৰৱৰ্তী চাওক যে আমি পৃথিৱী সম্পৰ্কে কিছু কথা জানিলো পৃথিৱীৰ আনুমানিক বয়স প্ৰায় 4500 নিযুত বছৰ আৰু পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন 5 ঘণ্টা 48 মিনিট আৰু 45.47 সেকেন্ড সময় লয় আৰু পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘণ্টাত 1670 কিলোমিটাৰ বেগেৰে ঘূৰে আমাৰ ইয়াতে প্ৰশ্ন দিব পৃথিৱীৰ আনুমানিক বয়স কিমান বা পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান এনে আমি সাধাৰণতে 365 দিন বুলি জানো কিন্তু প্ৰকৃততে এই সময়টি 365 দিন 5 ঘণ্টা 48 মিনিট আৰু 45 পৰা 47 সেকেন্ড সময় লয় আৰু পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে কিমান বেগেৰে ঘূৰে ঘণ্টাত 1670 কিলোমিটাৰ বেগেৰে ঘূৰে এতক যে এই চাৰ্টটো আপোনালোকে যদি মনত ৰাখে ইয়াৰ পৰা বহুত প্ৰশ্ন পৰীক্ষাত দিয়ে যে সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে একাডেমিক ক্ৰমে গ্ৰহ এটা আমি ইতিমধ্যে গম পাইছো যে কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে হিচাপে নেপচুন আটাইতকৈ দূৰত আছে বুধ আটাইতকৈ এতিয়া চাওক যে গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময় বুধ গ্ৰহই পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 88 ডেজ লয় শুক্ৰ গ্ৰহই 225 দিন পৃথিৱীয়ে 365 দিন মংগল গ্ৰহই 687 দিন বৃহস্পতি 11 বছৰ শনিয়ে 29 বছৰ ইউৰেনাছে 84 বছৰ আৰু নেপচুনে 164 বছৰ তাৰ মানে আমি গম পালো যে বুধ গ্ৰহই আটাইতকৈ কম সময় লয় 88 ডেজ পৃথিৱীৰ যিটো এক দিন এনেকা সময় আৰু নেপচুনে পৃথিৱীৰ যিটো এক বছৰ তেনেকুৱা 164 বছৰ সময় লয় গতিকে আমি যদি প্ৰশ্ন উঠা হয় যে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ আটাইতকৈ কোন গ্ৰহই বেছি সময় লয় উত্তৰ হ'ব নেপচুন আটাইতকৈ কম সময় কোনে লয় বুধ এই চাৰ্টটো আপোনালোকে বহুত বঢ়িয়াকৈ স্ক্ৰিনশ্বট মাৰি লৈ ল'ব আৰু এটো ধুনীয়াকৈ আপোনাৰ কপিত লিখি লৈ ল'ব এতিয়া সব গ্ৰহৰ ব্যাসাৰ্ধ কিমান যদি আমি কিলোমিটাৰ হিচাপে ভাবো যে বুধ গ্ৰহত কি আছে আপোনাৰ এই চাৰ্টটো ধুনীয়াকৈ মনত ৰাখিব আমি ইয়াতে গম পাইছো বৃহস্পতি চাওক
1,42,800 কিলোমিটাৰ এইটো গ্ৰহৰ ব্যাসাৰ্ধ হয় আটাইতকৈ সৰু যেটো আছে 4,980 কিলোমিটাৰ হয় এই পিছৰ একেবাৰে যেটো লাইন আছে আমাক দি আছে ইনফৰমেশন এইটো আমাক বহুত দৰকাৰী হয় ইয়াতে দি আছে উপগ্ৰহৰ সংখ্যা কিমান এটা চাই লওক যে বুধ গ্ৰহৰ উপগ্ৰহ নাই শুক্ৰৰ উপগ্ৰহ নাই আমি প্ৰশ্ন কেতিয়াবা দিয়ে যে কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই আর পৃথিবী আছে এটা আমি লাইক চন্দ্র আমি ইতিমধ্যে জানোৱে মঙ্গল গ্রহৰ দুটা উপগ্ৰহ আছে বৃহস্পতিৰ 16টা শনিৰ 30টা ইউৰেনাছৰ 15টা আৰু নেপচুনৰ 8টা গতি আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহটোৰ নাম শনি আৰু কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই আমি বুধ আৰু শুক্ৰ আমি গম পাইছো আৰু দুটা উপগ্ৰহ কোনটো গ্ৰহৰ আছে আমি গম পাইছো এটা মঙ্গল গ্ৰহৰ দুটা উপগ্ৰহ আছে গতি এই যেটো ইনফৰমেশন দি আছে উপগ্ৰহৰ সংখ্যা আপোনাৰ এই চাৰ্টখিনিও ধুনিয়াকৈ আপোনালোকৰ কপিত লিখি লব ইয়াৰ পিছত চাওক সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে শুক্ৰ গ্ৰহ সৌৰজগতৰ দ্বিতীয় গ্ৰহ ইতিমধ্যে আমি গম পাইছো প্ৰথম একেবাৰে ওচৰত থকা গ্ৰহটি হৈছে বুধ শুক্ৰৰ গ্ৰহৰ ঘূৰণ অন্য গ্ৰহতকৈ উল্টা অন্য গ্ৰহই পশ্চিমৰ পৰা পূবলৈ ঘূৰে কিন্তু শুক্ৰ গ্ৰহই পূবৰ পৰা পশ্চিমলৈকে ঘূৰে সেইকাৰণে কৈছে শুক্ৰ গ্ৰহৰ ঘূৰণ যেটো হেতু উল্টা হয় আকাৰ আৰু আকৃতিত পৃথিৱীৰ সাদৃশ্য থকা বাবে শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বা টুইন প্ল্যানেট বুলি কোৱা হয় এটা পৰীক্ষাত আমাক বহুত সময় দিয়ে যে পৃথিৱীৰ যমজ গ্ৰহ কোনটো আমাক বিকল্প হিচাপে শুক্ৰ বা অন্য কেইটা দিব গতি আপোনালোকে মনত ৰাখিব শুক্ৰ গ্ৰহক পৃথিৱীৰ টুইন প্ল্যানেট বুলি কোৱা হয় বা যমজ তদুপৰি শুক্ৰ গ্ৰহক আন কিছু নামেৰে জনা যায় যেনেকৈ পুৱতি ভূটাতৰা বা হাজুলি তৰা বুলি আমি জানো গতি আপোনাক ইয়াতে অপচন দিব পাৰে যে সৌৰজগতৰ কোনটো গ্ৰহক পুৱতি ভূটাতৰা বা হাজুলি ভূটাতৰা বুলিও জনা যায় গতি উত্তৰটি হ'ব শুক্ৰ গ্ৰহ সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে চতুৰ্থ গ্ৰহটিৰ নাম হৈছে মঙ্গল গ্ৰহ কাৰণ তৃতীয় গ্ৰহটি হৈছে পৃথিৱী আৰু এই মঙ্গল গ্ৰহৰ ৰঙচুৱা হয় সেইবাবে ইয়াক ৰঙা গ্ৰহ বা ৰেড প্ল্যানেট বুলি জনা যায় পৰীক্ষাত আমাক বহুত সময় দিয়ে যে সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলিও জনা যায় সেইটো হৈছে মঙ্গল গ্ৰহ আৰু সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে ইয়াৰ স্থান চতুৰ্থ প্ৰথমটি বুধ দ্বিতীয়টি শুক্ৰ তৃতীয়টি হৈছে পৃথিৱী চতুৰ্থটি হৈছে মঙ্গল গ্ৰহ এটা সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম হৈছে বৃহস্পতি ইতিমধ্যে আমি এই ডেটাবেস যিখিনি আছিল ইনফৰমেশন তাত পালোৱে আৰু খালি চকুৰে বৃহস্পতি গ্ৰহক আকাশৰে দেখা বৃহস্পতিৰ আয়তন বৃহস্পতি যেটো গ্ৰহ হয় ইয়াৰ আয়তন পৃথিৱীৰ আয়তনৰ প্ৰায় 1317 গুণ বেছি আৰু সূৰ্যৰ পৰা দূৰত্ব হিচাপে ষষ্ঠ স্থানত থকা শনি সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ বৃহত্তম গ্ৰহটোৰ নাম হৈছে বৃহস্পতি দ্বিতীয় বৃহত্তম গ্ৰহৰ নাম হৈছে শনি আৰু দূৰত্ব অনুপাতে ই ষষ্ঠ স্থানত আছে আৰু এইটো প্ৰশ্ন আমাক দিব পাৰে যে বৃহস্পতি গ্ৰহটো আয়তনৰ ফালৰ পৰা পৃথিৱীৰ কিমান গুণ বেছি হয় তেতিয়া উত্তৰটি হ'ব 1317 1317 সূৰ্যৰ পৰা দূৰত্ব হিচাপে ষষ্ঠ স্থানত থকা শনি সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ ইতিমধ্যে পালোৱে বৃহস্পতি ইউৰেনাছ আৰু নেপচুনৰ আঙঠিতকৈ শনিৰ আঙঠিৰ সৌন্দৰ্য বেছি আপোনাক কেতিয়াবা দিব পাৰে যে কোনটো গ্ৰহৰ আঙঠি আছে শনি গ্ৰহৰ মনত ৰাখিলে হ'ল উপগ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰে গ্ৰহবিলাকো নক্ষত্ৰৰ চাৰিওফালে গ্ৰহবিলাকে যেনেকৈ বুধ শুক্ৰ পৃথিৱী বিলাকে সূৰ্যক কেন্দ্ৰ কৰি ঘূৰে কাৰণ আমাৰ সৌৰজগতৰ যেটো কেন্দ্ৰ এয়া হৈছে সূৰ্য উপগ্ৰহবিলাকৰ এটা বৈশিষ্ট্য হৈছে ইয়াৰ নিজা তাপ আৰু পোহৰ নাই গ্ৰহবিলাকৰ নাই খালি নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ আছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ নাম হৈছে চন্দ্ৰ ই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছে 1609 চনত গেলিলিওই দূৰবীনেৰে চন্দ্ৰ পৰ্যবেক্ষণ কৰিছিল কিমান চনত 1609 চনত কোনে গেলিলিও এটা চাওক যে 1969 চনৰ 29 জুলাই তাৰিখে নেইল আৰ্মষ্ট্ৰং চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম ব্যক্তি তেওঁৰ সঙ্গী দুজন আছিল মাইকেল কলিন্স আৰু এডউইন এলড্ৰিন গতি আমাক কেতিয়াবা দিয়ে চন্দ্ৰপৃষ্ঠত পদাৰ্পণ কৰা পৃথিৱীৰ প্ৰথম ব্যক্তিগৰাকীৰ নাম কি নীল আৰ্মষ্ট্ৰং কেতিয়া গৈছিল
1969 চনৰ 29 জুলাই 2008 চনৰ 22 অক্টোবৰত ভাৰতবৰ্ষই দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰায়ন 1 বা চন্দ্ৰায়ন প্ৰথম নামৰ মানৱবিহীন মহাকাশ যানখন প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰে আপোনাক দিব পাৰো প্ৰশ্ন যে চন্দ্ৰায়নটো কেতিয়া পঠাইছিল ক'ৰ পৰা পঠাইছিল আৰু ই মানৱবিহীন হয় সেইটো মনত ৰাখিব লাগিব চনটো হৈছে 2008 চনৰ 22 অক্টোবৰ ক'ৰ পৰা পঠাইছিল দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটা বুলি এখন আমাৰ ঠাই আছে আৰু তাৰ পৰা কি কোনটো চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল চন্দ্ৰায়ন নামৰ মানৱবিহীন মহাকাশযান মাজে সময়ে কিছুমান পদাৰ্থপিণ্ডই সৌৰজগতক ভুমুকি মাৰে এনে পদাৰ্থপিণ্ডবোৰ সৌৰজগতত স্থায়ীভাৱে নাথাকে বাষ্পীয় আৱৰণ থকা এনে পদাৰ্থপিণ্ডসমূহ হৈছে ধূমকেতু আপুনি নিশ্চয় হেলিৰ ধূমকেতুৰ বিষয়ে শুনা পাইছে সূৰ্যৰ পৰা দূৰত্ব কালত ধূমকেতুৰ নেজ নাথাকে সূৰ্যৰ ওচৰ চাপিলে সূৰ্যৰ তাপ আৰু পোহৰৰ প্ৰভাৱত নেজ গঢ়ি উঠা দেখা যায় আৰু এতিয়ালৈকে 750 মান ধূমকেতুৰ বিষয়ে জানিব পৰা গৈছে এতিয়া আপোনাক দিব পাৰো কিমানটা ধূমকেতুৰ বিষয়ে এতিয়ালৈকে জানিব পৰা গৈছে 750 মান আকাশত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত হঠাৎ জ্বলি উঠা পদাৰ্থপিণ্ডবোৰ হ'ল পপীয়া তৰা বা উল্কা মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই